Hey everyone, মই বিপুল মিলি দেন আজি আমি গৈ আছোঁ ছিকিম আন ছিকিমত গৈ কি কৰিম কি নকৰোঁ আপোনালোকক অকণমান মোৰ লগতে ফুৰাই আনো বুলি ভাবিলোঁ। আমি ট্ৰেইনত আহি শিলিগুৰি জংচনত নামিলোঁ। আমাৰ পেকেজ আছিলে, দেন পেকেজ আমি বুক কৰি অলৰেডি ঘৰ পাই আহিছোঁ। দেন বুক কৰাৰ পাছত আমি এতিয়া যাম ছিকিমলৈ। বৰ্তমান আমি ট্ৰেইনৰ পৰা নামি ধুনীয়াকৈ শিলিগুৰি পাই গ'লোঁ। খানা চানা খাই মেলি ধুনীয়াকৈ আৰু গাড়ী বুক কৰাও আহি পালে। দেন গাড়ীত গৈ আছোঁ। ৰাতি দৃশ্য এয়া আৰু চব শুই গৈছে, বহুত আমাৰ ৰাতি হৈ গৈছে কাৰণ শিলিগুৰিৰ পৰা ছিকিমলৈ বহুত দূৰ। এইটো কাৰণে ৰাস্তাত চবেই শুই গৈছে আৰু মই জাগি গৈছোঁ। সিহঁতৰ ভিডিঅ' বনাই ফানি মমেণ্ট। দেন ফাইনেলি আমি ছিকিম পাই গৈছোঁ। আমাৰ 2-3 এৰাউণ্ড বাজি গৈছে ৰাতি। ৰাতিৰ অকল ছিকিমিকি আৰু দেন ফাইনেলি হোটেল পালোঁ। হোটেল পোৱাৰ পাছত আপোনালোকক অলৰেডি চিফ্ট কৰা আছে, দেন অকল দেখাইছোঁ আৰু আমি হোটেলখন। দেন এইখন হোটেলতে আমি আছিলোঁ। দেন পেকেজিঙৰ ভিতৰতে হোটেল আৰু আমাৰ ফুৰা চুৰা গাড়ী যেনেকৈ লাগে এইখিনি পেকেজিঙতে সোমাই আছিলে। দেন এয়া ৰুমতে আছোঁ আৰু আমি মই লগৰটো আৰু লগৰটোৰ মাক। দেন আমি 2টা ৰুম বুক কৰিছিলোঁ। বেলেগ এটা ফেমিলি তামান নাইটৰ ফেমিলি বেলেগত আছে। দেন আমি ফুৰিব ওলালোঁ নেক্সট মৰ্ণিং। ফুৰিব গৈ ফাৰ্ষ্ট ঝাৰণা চাই আৰু কি ক'ম আৰু বহুত ধুনীয়া জেগাখিনি আৰু বহুত ইমানো ঠাণ্ডা নহয় ইমানো গৰম নহয়, বা ঠাণ্ডা কাপোৰ পিন্ধি ধুনীয়াকৈ আৰামছে আপোনালোকে ঘূৰিব পাৰে। আৰু এনেকৈ জেগা চালোঁ। আৰু এয়া হয় ভিউ পইণ্টত আমি গ'লোঁ। তাৰপিছত কিছুমান সেউজীয়া বস্তু চালোঁ। সেউজীয়া আৰু জেগাখিনি, তথাপিতো আমি অলপ বেলেগ এক্সপ্ল'ৰ কৰিলোঁ। দেন বৰষুণ আকৌ অকণমান বৰষুণ দিয়ে, বৰষুণ নিদিয়ে, এনেকুৱাই হৈ থাকে এনি টাইম। মন গ'লে বৰষুণ দিয়ে, মন নগ'লে বৰষুণ নিদিয়ে, তেনেকুৱা টাইপৰ। দেন আমি টেম্পল এটাত আহিলোঁ। টেম্পলটো চালোঁ। দেন টেম্পলত আপুনি চাব পাৰে বহুত ওপৰত আছে, পাহাৰৰ ওপৰত। দেন টেম্পলটো কিনাৰে গোটেই কুঁৱলী। দেন বৰষুণো চিপকৈ পৰি আছিলে। আৰু এতিয়া 12-1টামান বাজি আছে, কিন্তু কুঁৱলী আপোনালোকে চাব পাৰে। দেন আমি অকণমান ঘূৰি আহি অলপ এক্সপ্ল'ৰ কৰিলোঁ টাউনখন। আমি গেংটকত আছিলোঁ ৰাতি। দেন গেংটকটো দিনতে অকণমান অলপ ফুৰিলোঁ। দেন আকৌ ৰাতি চাব পাৰে গেংটকৰ। ৰাতিও আহিলোঁ। গেংটক এৰিয়াটো অলপ ইমানো ডাঙৰ নহয়, বাট ফুৰিব পাৰি আৰু ৰাতি দিন, বা ৰাতি লাইটিংখিনি জ্বলিলে অলপ ভাল লাগে। আৰু ইয়াৰ ৰাস্তা ইমানেই ধুনীয়া। দেন আকৌ আমি নেক্সট ফুৰিব আহিলোঁ। ফুৰিব গৈ চাব পাৰে খানা মাজতে ভোক লাগিলে কাৰণে আমি দোকান এখনত সোমাই মেগী খাইছোঁ। মেগী খোৱাৰ পাছত আমি আকৌ নেক্সট ফুৰিব গৈ আছোঁ। দেন গাড়ী চাড়ী অলৰেডি থাকেই। যদি পেকেজিঙত আহে আপোনালোকে গাড়ী চাড়ী এভৰিথিং। আৰু জেগা চাবলৈনো কি চোৱাম, অকল পাহাৰ চাব পাব আৰু এনেই টেম্পল কেইটামান আছে, টেম্পল চাব পাৰিব। নৰ্থ ছিকিমত আমি যাব নাপালোঁ, কিয়নো ৰাস্তা বেয়া কাৰণে। নৰ্থ ছিকিমটোত বহুতখিনি বন্ধ হৈ আছে। দেন আমি ছিকিমটোকে অকণ ফুৰিছোঁ আৰু জেগা চাব পাৰে। অকল পাহাৰ, আমি ইমান ওপৰত আহিছোঁ মানে পাহাৰ আৰু পাহাৰ লগতে বাদলছ যোনখিনি আছে এইখিনিৰ লগতে আপুনি চাব পাৰে, একেলগে আছে লেখিয়াই লাগে। আৰু ইয়াত ঝাৰণা আৰু পাহাৰ আৰু ইমানেই ধুনীয়া জেগা। আপুনি ৰাস্তাত এটা পেকেট নাপাব যে চিপছৰ পেকেট বা কিবাকিবি, বহুত ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইটো ঝাৰণাত অকণমান ৰিলছৰ কাৰণে মই ভিডিঅ' বনাই থাকিম, মোকো চাই থাকিব পাৰিব। তাৰ মাজতে আপোনালোককো অকণমানকৈ দেখাইছোঁ। আৰু খিৰিকীৰ বাহিৰৰ ভিউ দেখাইছোঁ। ইমানেই সুন্দৰ আৰু ইমানেই ধুনীয়া আৰু ইমানেই চাফ চিকুণকৈ থাকে মানুহবোৰ, এক্সপ্লেইন কৰিব নোৱাৰোঁ। আমাৰ নৰ্মেল ৰাস্তাখিনি ইমান বেয়া, কিন্তু পাহাৰীয়া ৰাস্তাখিনি ইমান ধুনীয়া আৰু কি ক'ম মানে। জেগা চাবলগীয়া জেগা হ'লে এনেকুৱা জেগা চাবলৈ আহক, পাহাৰীয়া এৰিয়ালৈ আহক বা অলপ ঠাণ্ডা জেগালৈ যাওক। বছৰেকৰ মূৰত আমাৰ ট্ৰিপছ থাকে, কোনোবা এদিন অকণমান দূৰলৈ গৈ ফুৰা, আৰু এইটো ট্ৰিপছ এইবাৰ আমি ছিকিম ধৰিলোঁ। দেন ছিকিমত আহিলোঁ আৰু আমি নাতুলা আহিলোঁ। দেন ছিকিমৰ পৰা নাতুলালৈ বহুত দূৰ মৰ্ণিং ওলাই আহিব লাগে। নাতুলাও চালোঁ, যিহেতু ছিকিম আহিছোঁ যেতিয়া নাতুলাটো কেলৈ নাচাম। ইয়াতে আছে চাইনা বৰ্ডাৰ, ইণ্ডিয়া আৰু চাইনা একদম সিটো চাইডে চাইনাৰ আৰ্মিখিনি থাকে আৰু এইটো চাইডে ইণ্ডিয়ান আৰ্মিখিনি থাকে। এইটো দেখিছেনে চাইনা লিখা আছে, সেইটো পইণ্টটো চাইনাৰ, এইটো চাইডৰটো ছিকিম। এইটো হ'ল পইণ্ট হয়, ইয়াৰ পৰা চাব পাৰি। কিন্তু ইয়াৰ পৰা বেছি টাইম থাকিব নিদিয়ে। এৰাউণ্ড 11-12টাৰ ভিতৰত এয়া চেল্ফি মৰা বা ফটো মৰা বন্ধ হৈ থাকে। আৰ্মি অলৰেডি থাকেই, আপোনালোকক গাইড কৰি থাকে। দেন বেছি নালাগে, কাৰণ দূৰৰ পৰা সেইটোৰ পৰা চাই থাকে আৰ্মিখিনি, চাইনা আৰ্মিখিনি। দেন
ইয়াত চাইনা আৰ্মি আৰু ইণ্ডিয়ান আৰ্মি মিলি মেলি থাকে বুলি ক'লেও বেয়া নহয় কিন্তু সিটো পাৰ হৈ নাহে চব নিজৰ নিজৰ জেগাত থাকে আৰু মই আৰু ৰিলছৰ কাৰণে অলপকৈ ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকেও চাই থাকিব কাৰণ বৰিং নহ'ব মোৰ লগতে আপোনালোককো ছিকিমখন যিহেতু ফুৰাইছোঁ বা চোৱাইছোঁ ইমানখিনি দেখাব নোৱাৰোঁ ভিডিঅ'ৰ ইমান এক্সপাৰ্টো নহয় কিন্তু মই যোনটো চাইছোঁ যোনটো দেখাব পাৰোঁ এইটো চোৱাইছোঁ আৰু ইমানেই ধুনীয়া প্লেচ আৰু ইমান ওপৰত আছে আই থিংক কিমান ফুট কৈছিলে আই ডণ্ট ন' পাহৰি গৈছোঁ কিন্তু 13 কিলোমিটাৰ নে 13 কিবা এটা আছিলে দেন তেনেকুৱা এটা ইমানেই ওখ আমি জেগাত আছোঁ ইয়াত আহি অক্সিডেণ্টৰ বহুত প্ৰব্লেম হয় চ' নিজৰ ছেফটিৰ কাৰণে এইবোৰ লৈ আনিলে বেছি ভাল বুলি মই ভাবোঁ আৰু দেন আমি নাতুলা চাই মেলি অকণমান মই আৰু তামান্নাই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিলোঁ মানে এনেই ফানি মমেণ্টত আৰু ভিডিঅ' অকণমান বনাই মেলি আমি নাতুলা চাতুলা ফুৰি আকৌ ৰিটাৰ্ণ হৈ মেলি আমি মাজতে আকৌ চাফাৰী এটা কৰিব আছে য'ত মই উঠিম বুলি ভাবি আহিছিলোঁ আৰু ৰ'পৱে ইয়াতে ৰ'পৱেও আছে কিন্তু ৰ'পৱেত আমি উঠিব নাপালোঁ কিয়নো কিবা প্ৰব্লেমৰ কাৰণে ৰ'পৱেটো বন্ধ কৰি থৈছে দেন বাকী ইমান ধুনীয়া জেগা আপোনালোকে কি কৰি আছে আপোনালোকেও বছৰেকত এদিন কেইটকামান গোটাই মেলি এনেকুৱা এটা জেগালৈ আহক যাতে আপোনালোকেও ফুৰিব পাৰে আৰু ঘূৰিব পাৰে অকণমান ঘৰৰ পৰা বাহিৰত আহি ঠাণ্ডাকৈ থাকিব পাৰে কেইদিনমানৰ কাৰণে আমি 3 দিনৰ ট্ৰিপছ লৈ আহিছিলোঁ 3 দিনত যিমান পাৰোঁ ঘূৰিলোঁ আৰু গুৰুজীৰ স্থান এটা আছিলে মন্দিৰ তাতে আমি সেৱা কৰিলোঁ সেৱা জনালোঁ আৰু ধুনীয়াকৈ ঘূৰিলোঁ চবলে যাতে সকলে থাকক দেন তাৰপিছত সৰু ছানফ্লাৱাৰ দেখিলোঁ মই ছানফ্লাৱাৰ ছিঙি মেলি অকণমান ভিডিঅ' চিডিঅ' বনালোঁ ভিডিঅ' বনাই মেলি মই যে কৈছিলোঁ যে চাফাৰী কৰিম বুলি দেন এইটোৰ নামটো কি হয় আপোনালোকে কমেণ্ট বক্সত জনাব এইখন মই উঠিম বুলি ভাবি আহিছিলোঁ দেন উঠিলোঁ বেছি উঠিলে পইচাটো এৰাউণ্ড বেছি লয় আৰু মই অকণমান কমকৈ উঠিছোঁ কাৰণ মোক ইমানো নালাগে তাৰপিছত আমি ঘূৰি আহি গেংটক আহি আকৌ ৰাতি অকণমান ওলাই আহিলোঁ ভিডিঅ' চিডিঅ' বনালোঁ বজাৰ চজাৰ কৰিলোঁ তাৰপিছত আমি নেক্সট মৰ্ণিং আকৌ ঘৰলৈ বুলি উভতি ওলাইছোঁ দেন আমি দাৰ্জিলিঙলৈ আহিছোঁ দেন দাৰ্জিলিঙলৈ অহাৰ কাৰণে মেইন জেগা এডোখৰ দেখিলোঁ ইমানেই ধুনীয়া 2-3 বজাতো কুঁৱলী পৰি আছে আৰু জেগাখিনি আপোনালোকে চাব পাৰে অ' মাই গড মই ৰখি আৰু ভিডিঅ' আৰু ফটো আৰু ক্লিক কৰাত ভিডিঅ' ফটো মাৰিব আহিছোঁ যিহেতু জেগা চাব আহিছোঁ এইখিনিহে চালোঁ দেন দাৰ্জিলিঙৰ পৰা আহিছোঁ কিন্তু দাৰ্জিলিংখনো বহুত ধুনীয়া আমি 2023 দাৰ্জিলিঙত গৈছিলোঁ দেন 2024ত ছিকিম আৰু 2025ত ক'ত যাম আই ডণ্ট ন' এনেকৈ আৰু আহি আমি ঘৰলৈ বুলি উভতি আহিলোঁ ছিকিমৰ ভিডিঅ' ইমানেই আছিলে মোৰ লগতে আপোনালোককো অকণমান দেখাব চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলেও লাইক কৰিব বেয়া লাগিলে লাইক কৰিব নালাগে যেন ভিডিঅ'টো চাই মেলি আপোনালোকে স্কিপ কৰিব পাৰে ইমানেই আছিলে ভিডিঅ'টো বাই আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ